हेलो फ्रेंड्स আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। এই নতুন বছৰত আপোনালোকৰ সকলোবোৰ মনোকামনা আপোনালোকৰ ইচ্ছা আকাংক্ষাবোৰ যেন পূৰণ হয়। আপোনালোকৰ যিবোৰ মনৰ আশা আছে আজিবোৰ পূৰণ হোৱা নাই সেইবোৰ যাতে ভগৱানে অতি সোনকালে এই বৰ্ষতে আপোনালোকক পূৰণ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু সকলোৰে মংগল কামনা কৰি মোৰ এই ভিডিঅটো আপোনালোকলৈ বুলি আগবঢ়াই দিছো। গতিকে মংগল কামনা কৰি বুলি কলো যেহেতু ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন গতিকে আজি প্ৰথম দিনটোত সকলোৰে মংগল কামনা কৰি অৰ্থাৎ আমাৰো মংগল কামনা কৰি আমি পতি পত্নী একেলগে এই যোৰহাটত অৱস্থিত মইনা পoriya নামঘৰলৈ আমি আহিছো। আপোনারা দেখা পাইছে এই তুৰণ ভাগ গতিকে এইটো তুৰণ ঠাইটুকুৰ হৈছে লাহদৈগড় অৰ্থাৎ যোৰহাট পাৰ হৈ আহি যোৰহাটৰ পৰা কেই কিলোমিটাৰ হ'ব অলপ মোৰ ক'বলৈ অসুবিধা হৈছে হলেও খুব বেছি 5-6 কিলোমিটাৰ হ'ব পাৰে। মই যেহেতু এটা ষসকলৰ ফালৰ পৰা আহি আছো গতিকে আপোনালোকে যোৰহাট গুৱাহাটী ফালৰ পৰা যদি আহে তেতিয়া হলে আপোনালোকে ৰাস্তাৰ বাওঁ সাইডে এই তুৰণ ভাগ দেখিব অৰ্থাৎ ঢেকিয়াখোৱা বৰ নামঘৰ তুৰণ নামঘৰটো নাপাওঁতেই আপোনালোকে এই নামঘৰটোলৈ সোমাই যোৱা ৰাস্তাটো দেখা পাব আৰু তুৰণটো দেখা পাব। গতিকে আমি ষসকলৰ ফালৰ পৰা আহিছো আমি তো সোমাই গৈছো গতিকে আপোনালোকক সকলোখিনি নামঘৰ ভাগৰে মইনা পoriya নামঘৰ ভাগৰ সকলোখিনি মই আপোনালোকক এই ভিডিঅ দেখাবলৈ চেষ্টা কৰিম। গতিকে আমি আহি এই দ্বিতীয়টি তুৰণ আমি অতিক্ৰম কৰিছো অৰ্থাৎ নামঘৰ ভাগলৈ সোমাই আহিছো। ইয়াত দুটা ৰাস্তা আছে এই ৰাস্তাৰে আমি সোমাই আহিছো আৰু অকমান যোৱাৰ পিছতে আমি এই মইনা পoriya সুন্দৰ নাম মইনা পoriya নামঘৰ ভাগ পাম। গতিকে আপোনালোকক সমগ্ৰ মই ভিডিঅটো দেখাবলৈ চেষ্টা কৰি আছো। নামঘৰলৈ প্ৰৱেশ কৰাৰ আগমুহূৰ্তত আমাৰ এই প্ৰথম কাম আমি চাকি 3 গছ লৈছো। চাকি 3 গছ আমি নামঘৰত প্ৰজ্বলন কৰিম। গতিকে আপোনালোকক পৰিবেশ মই দেখুৱাইছো নামঘৰ ভাগৰ যেটো এন্ট্ৰেন্সটো আপোনালোকে চাব পাৰে কিমান ধুনীয়াকৈ আৰ্ট কৰি কিমান ধুনীয়া প্ৰতিমূৰ্তি স্থাপন কৰি ধুনীয়াকৈ সজাই থোৱা হৈছে। মইনা পoriya নামঘৰ ওম নমো ভগৱতে বাসুদেৱায় অৰ্থাৎ আসল কথা ক'বলৈ গ'লে নামঘৰ ভাগ নৰসিংহ দেৱতাৰ নামত উৎসৰ্গা কৰা হৈছে। গতিকে আমি নামঘৰত প্ৰৱেশ কৰিছো সুন্দৰকৈ আপোনালোকক দেখুৱাইছো আপোনালোকে ভিডিঅটো শেষলৈকে চাব। ক'ত লগাই দিবা চাকি হিফালে লগাই নেকি চিনি পালে এয়া মোৰ মৰমৰ মানুহগৰাকীয়ে ধূপ জ্বলোৱাত ব্যস্ত হৈ আছে। ধূপ জ্বলাই মেলি আমি চাকি জ্বলালো। ধূপ জ্বলাই মেলি আমি এতিয়া ধুনীয়াকৈ সেৱা ভাগ লৈ আমি লাহেকৈ ইয়াৰ পৰা প্ৰস্থান কৰিম। গতিকে দেখা পালে আপোনালোকে এতিয়া ইয়াত চাওক আপোনালোকে ধৰ্মীয় পোছাক অবিহনে ভিতৰলৈ সোমোৱা নিষেধ অৰ্থাৎ নামঘৰ ভাগৰ চৌহদত আপুনি প্ৰৱেশ কৰিব পাৰিব কিন্তু নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবৰ কাৰণে আপুনি যদি পুৰুষ হয় তেতিয়াহলে ধুতি পাঞ্জাবী পৰিধান কৰাটো বাধ্যতামূলক আৰু যদি আপুনি মহিলা হয় তেতিয়াহলে চাদৰ মেখেলা পৰিধান কৰিহে আপুনি ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব। অন্যথা আপুনি বাহিৰৰ পৰাই সেৱা ভাগ ল'ব পাৰিব কিন্তু যদিহে ধৰ্মীয় পোছাক পৰিধান কৰে তেতিয়াহলে আপুনি ভিতৰলৈকে প্ৰৱেশ কৰিব পাৰিব। মই যেহেতু ধৰ্মীয় পোছাক পৰিধান কৰি থকা অৱস্থাত নাছিলো সেইকাৰণে মই ভিতৰলৈ নিয়মবোৰ মানি ভিতৰলৈ প্ৰৱেশ নকৰিলো। গতিকে আপোনালোকে চাওক মই ইয়াৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো আপোনালোকক। এভাগে হৈছে মইনা পoriya নামঘৰ আপোনালোকে আহিব ভাল লাগিব। যদিও মই ভিতৰলৈ প্ৰৱেশ কৰিব পৰা নাই তথাপিতো মই আপোনালোকক ইয়াৰ পৰাই মণিকূট ভাগ দেখুৱাবলৈ চেষ্টা কৰিছো। চাওক
কি সুন্দৰ পৰিৱেশ এই নামঘৰ ভাগৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ মনবোৰ ভক্তিভাৱেৰে গদগদ হৈ পৰিব আপোনালোকৰ মনত ভক্তিভাৱৰ সঞ্চাৰ হ'ব গতিকে আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে নামঘৰ ভাগৰ চৌহদতে আপোনালোকৰ বাবে গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে ইয়াত চাহৰ ব্যৱস্থা চাহৰ যোগান ধৰে আপোনালোকে চাহ গ্ৰহণ কৰিব পাৰিব গতিকে এইখিনি আছিল নামঘৰৰ মইনাপুৰীয়া নামঘৰৰ পৰিক্ৰমা আপোনালোকক দেখুৱালোঁ গতিকে সকলোৰে এই নামঘৰ ভাগত আহি সকলোৰে মংগল কামনা কৰি মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ